অভিযন্ত্ৰা নিলম্বন এমাহতে আহিব 3খনকৈ নতুন জাহাজ এক্সিকিউটিভ ইঞ্জিনিয়াৰ গুৱাহাটী ডিভিজন বিক্ৰম চৌধুৰী গতিকে তেওঁ এক্সিকিউটিভ ইঞ্জিনিয়াৰ গুৱাহাটী ডিভিজন গতিকে গুৱাহাটী ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰক আমি ছাছপেণ্ড কৰিছোঁ আৰু তাৰ উপৰিও তেওঁৰ পিছতে যিজন ইনচাৰ্জ থাকে এই গুৱাহাটী ঘাটৰ ইনচাৰ্জ যিজন আছে এই ঘাটৰ ইনচাৰ্জ যিজন সেই ইনচাৰ্জজনকো আমি ছাছপেণ্ড কৰিছোঁ আৰু লগতে এই ঘাটত যিসকলে টিকেট বা অন্যান্য ৰেজিষ্ট্ৰেশ্যন কৰে তেনেকুৱা ধৰণৰ ছেকশ্যন এছিষ্টেণ্ট সেই যিটো গুৱাহাটী ঘাটত আছিল তো তেওঁলোককো ধৰ্মেশ্বৰ বৈশ্য আৰু জগদীশ দাস এই দুজনকো ছাছপেণ্ড কৰা হৈছে টোটেল 4জন বিধানসভাত পাছ হ'ব নতুন আইন আমি আসাম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ৰিঅৰ্গেনাইজেশ্যন এক্ট আমি এইবাৰ এছেম্বলিত প্লেচ কৰিম আৰু সেই এক্টখনত এইবিলাক ছেফটি মেজাৰবিলাক থাকিব লাগিব যে লাইফ গাৰ্ড যিবিলাক থাকে সেইবিলাক থাকিব লাগিব তাৰ উপৰি ডাবল ইঞ্জিন থাকিব লাগিব তাৰ উপৰিও ইয়াতে 3টা মানে অথৰিটি থাকিব এটা হৃদয় বিদাৰক ঘটনা মন্ত্ৰী ভৱেশ কলিতা আহিল পীযুষ বিজয়া চক্ৰৱৰ্তী সুখ দুখৰ সমভাগী হল মন্ত্ৰী তথা স্থানীয় বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও পিছে কি বুধবাৰ কি বৃহস্পতিবাৰ এবাৰো আহিবলৈ সময়হে নাপালে চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্ত্ৰীৰ এচি কোঠা বাহিৰত বৰ গৰম গতিকে তাৰ পৰাই নিলম্বনৰ নিৰ্দেশ নতুন জাহাজ নতুন আইনৰ আশ্বাস আমি 3খন নতুন জাহাজ আমি প্ৰস্তুত কৰিছোঁ এতিয়া গতিকে এই মাহৰ ভিতৰত আমি 3খন নতুন জাহাজ আমি গুৱাহাটীত এই ঘাটটোত আমি দিম সম্পূৰ্ণ নতুন জাহাজ গতিকে এই বৰ্তমান ভুটভুটি বন্ধ থাকিব আৰু আমি এই 3খন জাহাজ অনতিপলমে আমি আজি মানে এই ঘাটটোত আমি দিম গুৱাহাটী উত্তৰ গুৱাহাটীত এইটো এই মাহৰ ভিতৰতে দিম আৰু গতিকে আমাৰ নেক্সট মাহত এখন ৰ'ৰো দিম আমি মাজুলীত তাৰে নেক্সট মাহত আমি এখন ৰ'ৰো দিম ইয়াত গুৱাহাটীত এনেদৰে আশ্বাস দিয়াটো পাটোৱাৰীৰ পুৰণি বেমাৰ মনত আছেনে ৰিভাৰ টেক্সিলৈ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ মাত্ৰ 5 মিনিটৰ কথা কাছমাৰী ঘাটৰ পৰা জালুকবাৰীলৈ দৈনিক যাতায়াত হ'ব বুলি কৰা ঘোষণা আৰু যে গুৱাহাটীত ভুটভুটি নাথাকিব কত যে কিমান ঘোষণা নমামী ব্ৰহ্মপুত্ৰ উৎসৱ মন্ত্ৰী একেবাৰে বিহুৱা ককাই কোটিটকীয়া বাজেট পাটোৱাৰী ছাৰৰ দিন ৰাতি একাকাৰ কিন্তু বিভাগীয় মন্ত্ৰী হোৱাৰ পিছতো এবাৰো সময় নহল দুৰ্ঘটনাস্থলীলৈ আহিবই বা কেনেকৈ ভুৱা আশ্বাসটো পাহৰি নাযায় নৈপৰীয়া জনতাই ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ